নমস্কাৰ, মই নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমিনগাঁৱৰ মেডিচিন বিভাগৰ চিকিৎসক ডক্টৰ দেৱাশিষ কৌশিক আৰু মোৰ লগত আছে ডক্টৰ হিতেশ কলিতা। তেখেত আমাৰ হস্পিটেলৰ গেষ্ট্ৰ'এন্ট্ৰলজি বিভাগৰ চিকিৎসক। তেখেতৰ সৈতে আজি আমি কথা পাতিব বিচাৰিছোঁ ফেটি লিভাৰৰ বিষয়ে। ডক্টৰ কলিতা, নমস্কাৰ। নমস্কাৰ। আজি আমি ফেটি লিভাৰৰ বিষয়ে অলপ কথা পাতিব বিচাৰিছোঁ, কাৰণ আমি প্ৰায়ে দেখোঁ OPDত যিসকল পেচেণ্টক আমি চাওঁ, ফেটি লিভাৰটো এটা খুব কমন প্ৰব্লেম যেন আমাৰ লাগে। তো আমি জানিব বিচাৰিছোঁ যে ফেটি লিভাৰটো কি আৰু এইটো কিমান কমন আমাৰ ইণ্ডিয়াত বা গোটেই ৱৰ্ল্ডত। ফেটি লিভাৰ ক'ব গ'লে মানে লিভাৰত ফেট জমা হোৱা, মানে লিভাৰত যেতিয়া চৰ্বিবোৰ বাঢ়িব তেতিয়া আমি ফেটি লিভাৰ বুলি কওঁ। সাধাৰণ ভাষাত বুজাব গ'লে আপোনাৰ শৰীৰত যেতিয়াও ফেটবোৰ বেছি হৈ যায় তেতিয়া সাধাৰণতে আপোনাৰ স্কিনৰ তলত, মানে আপোনাৰ চামৰাৰ তলত তাত ফেটবোৰ জমা হয়। লিভাৰত ফেটটো নৰ্মেলি জমা হ'ব নালাগে। আপোনাৰ শৰীৰত যিমানে বেছি চৰ্বি নাথাকক লিভাৰত জমা হ'ব নালাগে, কিন্তু যেতিয়া জমা হয় তেতিয়া আমি সেইটো ফেটি লিভাৰ ডিজিজ বুলি কোৱা যায়। এতিয়া কিয় জমা হয় তাৰে বহুত কাৰণ আছে। তাৰে প্ৰধান কাৰণৰ ভিতৰত এটা যোনটো আমি বহুত কমনলি চাওঁ কি মদ খোৱা মানুহবোৰৰ এইটো বহুত বেছিকৈ হয়। অ'কে, চ' সেইটো হ'ল যোনটো আমি এলকহলিক ফেটি লিভাৰ বুলি কওঁ, ফেটি লিভাৰ ডিজিজ। আৰু ইয়াত পিছত বহুত এনেকুৱা দৰৱ পাতিও থাকে যাৰ কাৰণে ইয়াতে লিভাৰটোত ফেট জমা হ'ব পাৰে, আৰু কেতিয়াবা আপোনাৰ ভাইৰেল হেপাটাইটিছ বা অন্য বিভিন্ন ধৰণৰ বেমাৰতো এইটো জমা হয়। যেতিয়া একো কাৰণ নাথাকে আৰু হ'লেও লিভাৰত ফেটটো জমা হৈ আছে তেতিয়া আমি এইটো নন এলকহলিক ফেটি লিভাৰ ডিজিজ বুলি কয়। এইটোৰ মেইন কাৰণটো হ'ল কি শৰীৰে বা লিভাৰে আৰু গোটেই শৰীৰটোৱে আপোনাৰ যোনটো শৰীৰৰ চুগাৰটো বা যোনটো গ্লুক'জটো সেইটো ভালদৰে যোনটো আমি কওঁ মেটাবলাইজ বা ইউটিলাইজ সেইটো কৰিব পৰা নাই, যোনটো আমি কওঁ কি ইনচুলিন ৰেজিষ্টেঞ্চৰ এটা আৰম্ভণি হৈছে, আৰু সেইটো কাৰণে লিভাৰত ফেট জমা হয়। আৰু ইনচুলিন ৰেজিষ্টেঞ্চত যেতিয়া বহুত বেছি বাঢ়ি যাব তেতিয়া আমি দেখোঁ কি মানুহৰ ডায়েবেটিছ হৈ যায়। হয়, ঠিক আছে। চ' সেইটো আৰু কিমান কমন বুলি ক'ব গ'লে গোটেই বিশ্বত চাব গ'লে 20% পৰা 30% মানুহৰ আজিৰ দিনত ফেটি লিভাৰ আমি দেখা পাওঁ। অ'কে, চ' এইটো কমন হয়। চ' যিহেতু চবেই আল্ট্ৰাচাউণ্ডটো কৰি নাচায় কি লিভাৰত ফেট হৈছে নে নাই, কিন্তু যদি আমি 100জন মানুহৰো আল্ট্ৰাচাউণ্ড কৰি চাওঁ আমি এক্সপেক্ট কৰোঁ কি এটলিষ্ট 10জন বা 20জনৰ ফেটি লিভাৰটো ওলাব। হয়, এইটো হৈছে আপুনি যিটো ক'লে আমাৰ এটা ৱৰ্ল্ড ৱাইড যিটো আমাৰ এটা এভাৰেজ ডাটা। এনেকুৱা আছে নেকি যে আমাৰ অসমৰ মানুহ বা নৰ্থ ইষ্টৰ মানুহৰ বেছিকৈ হয় বা কমকৈ হয়, তেনেকুৱা কিবা আছে নেকি? সাধাৰণতে আমাৰ এই ডেটাবোৰ নৰ্থ ইষ্ট হওক বা অসমৰ বা ইণ্ডিয়াৰে ক'ব গ'লে বহুত কম আছে। অকল কেইটামান সৰু সৰু ঠাইতে এইটো ষ্টাডি কৰা গৈছে, আৰু সেই ষ্টাডিৰ মতে এৰাউণ্ড 15 to 20% মানুহৰ আমি দেখিবলৈ পাওঁ। তো প্ৰায় একেই, ৱৰ্ল্ড ৱাইড ডেটাৰ সৈতে প্ৰায় একেই। অলপমান ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত চাই অকণমান কম বুলি আমি এইটো কাৰণে ধৰোঁ কাৰণ আমাৰ ইণ্ডিয়াৰ মানুহবোৰৰ অলপমান যোনটো আমি শকত হোৱা টেণ্ডেঞ্চি বা অবেচিটি যোনটো কওঁ সেইটো অলপ কম। চ' অলপ এক্সপেক্টেড কি আমাৰ অকণমান কম হ'ব। আপুনি যিটো ক'লে যে এটা ইনচুলিন ৰেজিষ্টেঞ্চৰ লগত ইয়াৰ ৰিলেশ্যন আছে, ঠিক তেনেকৈ অবেচিটি মেদবহুলতাৰ লগতো এটা ৰিলেশ্যন আছে। ৰাইট। তো যেনেকৈ আমাৰ লাইফষ্টাইলটো আমাৰ ৱেষ্টাৰ্ণ হৈ গৈ আছে, তেনেকৈ তাৰমানে আমি ইয়াৰ ইনচিডেঞ্চটো বাঢ়িব পাৰে বুলি ভাবিব পাৰোঁ। হয়, কাৰণ আমাৰ লাইফষ্টাইলটো চেঞ্জ হোৱাৰ লগে লগে আমাৰ যিমান এক্সাৰচাইজ কৰা প্ৰবৃত্তিটো আছিল বা আমাৰ এক্টিভিটিবোৰ লাহেকৈ কমি আহিছে। আৰু তাৰে লগতে আমি আজি যি ধৰণে খাদ্যবোৰ খাই আছোঁ বা যি ধৰণৰ খাদ্যবোৰ খাই আছোঁ সেইটো অলপ সলনি হৈছে। আগতে আমি নেচাৰেল বস্তুবোৰ বেছিকৈ খাইছিলোঁ, এতিয়া বৰ্তমান অলমষ্ট 50% আমাৰ প্ৰচেছড ফুড যোনটো কওঁ কি নেচাৰেল বস্তু নহয়, কিন্তু অলপমান নেচাৰেল বস্তুৰ পৰা অলপ সলনি কৰি আমি এইটো ব্যৱহাৰ কৰি আছোঁ। আৰু তাৰে উপৰিও আমাৰ যিমান চুগাৰ ইনটেক, নৰ্মেলি যিমান আমি চেনি খাওঁ বা মিঠা বস্তু যিমান খাওঁ, চ' এই চব আমাৰ লাহেকৈ বাঢ়ি গৈছে।
অথচ আমি কেতিয়াবা বস্তুবোৰ গ্ৰহণ কৰি থাকিলেও আমি এইটো গম নাপাওঁ কি আমি মিঠা বস্তুৱে খাই আছোঁ, কিমানখিনি গ্লুক'জ গৈ হয়, আছে বা হয়। কিমানখিনি চুগাৰ গৈ আছে, বাট সেই কোৱান্টিটিটো এতিয়া আমাৰ বহুত বেছি বাঢ়ি গৈছে। হয়। আপুনি যদি 10-20 বছৰ আগৰ কথাও ভাবে তেতিয়া অলমষ্ট ডাবলেই হৈ গৈছে। ৰাইট। চ' যিমান আমাৰ এই কোৱান্টিটিবোৰ বাঢ়িব সিমানে ফেটি লিভাৰৰ ইনচিডেঞ্চবোৰ বাঢ়িব। হয়। ইয়াৰ লগতে অন্য বেমাৰৰ লগত ইয়াৰ ৰিলেশ্যন আছে নেকি, যেনে ডায়েবেটিছ বা থাইৰয়ডৰ প্ৰব্লেমৰ লগত? চ' ফেটি লিভাৰ চবতকৈ আগতেতো যোনটো মই ডায়েবেটিছৰ কথাটো ক'লোঁ হয়। কি এটাতো ডায়েবেটিক পেচেণ্টৰ ফেটি লিভাৰ হোৱাৰ চান্সটো বহুত বেছি। আৰু ছেকেণ্ডলি যেতিয়া আপোনাৰ ফেটি লিভাৰ হৈছে তেতিয়া আপুনি ভাবি লওক কি নৰ্মেল মানুহ যাৰ ফেটি লিভাৰ নাই তেওঁতকৈ এই ফেটি লিভাৰ থকা মানুহবোৰৰ আগলৈ গৈ ডায়েবেটিছ হোৱাৰ চান্সটো বেছি। আচ্ছা, এইটো দুই ধৰণে। এইটো দুই ধৰণে। অ'কে। আৰু ছেকেণ্ডলি আমি যোনটো কওঁ মেটাবলিক চিণ্ড্ৰম, মানে মেটাবলিক চিণ্ড্ৰমৰ ভিতৰত আপোনাৰ এটা চিণ্ড্ৰম বুলি আমি ধৰি লওঁ যোনটো নেকি যেনেকৈ ইনচুলিন ৰেজিষ্টেঞ্চৰ কথাটো ক'লোঁ, তাতেও এটা কথা আহি যায় কি ইনচুলিন ৰেজিষ্টেঞ্চ থাকিলে মানুহবোৰ সাধাৰণতে অলপ পেট ওলায় বা শকত হয়, ব্লাড প্ৰেছাৰ বাঢ়ে বা শৰীৰত যিমান আমাৰ কলেষ্ট্ৰল থাকে সেইবোৰ সলনি হয়। আৰু এনেকুৱা যিবোৰ মেটাবলিক চিণ্ড্ৰমত থাকে তো ইয়াৰ লগত ফেটি লিভাৰৰ ইনচিডেঞ্চটো বহুত বেছি। আৰু ইয়াৰ পিছত আমি দেখিছোঁ কি আজিৰ ডেটত যেতিয়া আমি ষ্টাডি কৰি এতিয়া এইটো কথা গম পাইছোঁ যিবোৰ মানুহৰ ফেটি লিভাৰ থাকে তেওঁ যিকোনো কাৰণতে নহওক মৃত্যু হোৱাৰ চান্সটো এটা বাঢ়ি গৈ থাকে। অ'কে। তাৰে উপৰিও আগলৈ গৈ যদি ফেটি লিভাৰটো প্ৰগ্ৰেছ হৈ থাকে তেনে আগলৈ গৈ লিভাৰৰ প্ৰব্লেমবোৰ আহিব, লিভাৰৰ চিৰচিছ হ'ব বা লিভাৰ কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি গৈ থাকে। লিভাৰৰ বাদ দি মেইন কাৰণ যি এইবোৰ মানুহৰ মৃত্যু হোৱা সেইটো হ'ল যোনটো আমি কাৰ্ডিঅ'ভেস্কুলাৰ ডেথ বুলি কওঁ। কাৰ্ডিঅ'ভেস্কুলাৰ ডেথ মানে আপোনাৰ হাৰ্টৰ কাৰণেই হওক বা আপোনাৰ ষ্ট্ৰ'কৰ কাৰণেই হওক, এইবোৰ কাৰণত মৃত্যু হোৱাৰ চান্সটো বাঢ়ি যায়। আৰু এটা কথা আমি এইটো নতুনকৈ গম পাইছোঁ কি যি ধৰণৰ কেঞ্চাৰবোৰ, লিভাৰৰ কেঞ্চাৰ হওক বা শৰীৰৰ অন্য পাৰ্টৰ কেঞ্চাৰ হওক, সেইবোৰ বাঢ়ি যায়। চ' কেঞ্চাৰৰ ইনচিডেঞ্চটো এনেকুৱা মানুহৰ বহুত বাঢ়ি যায়। আগলৈ গৈ হাৰ্টৰ প্ৰব্লেমছবোৰ আহে। আজিৰ ডেটত আমি এইটোও জানো কি আগলৈ গৈ আপোনাৰ কিডনী প্ৰব্লেমছ হোৱাৰ চান্সটোও বাঢ়ি গৈ থাকে। চ' এই চব বেমাৰ অকল কি আপোনাৰ ফেটি লিভাৰ হৈছে আপোনাৰ লিভাৰতে কিবা এটা প্ৰব্লেম হ'ব এনেকুৱা নহয়, আপোনাৰ গোটেই শৰীৰৰ বাকী বিভিন্ন অংগ বা অৰ্গেনছবোৰো ডেমেজ হয়। তো আমি এইটো বুজি পালোঁ যে ফেটি লিভাৰ হ'লে বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনৰ ৰিস্কবিলাক যথেষ্ট বাঢ়ি যায়। আচ্ছা, এজন ব্যক্তিৰ যদি ফেটি লিভাৰৰ পৰা কোনো কমপ্লিকেশ্যন হোৱা নাই তেনেকুৱা ৰোগীয়ে কিবা লক্ষণ তেওঁলোকৰ শৰীৰত দেখা পায় নেকি? অকল আৰম্ভণিতে মানুহজনৰ খুব এটা লক্ষণ আপোনাৰ এনেকুৱা দেখা নাপাবও পাৰে। বেছিভাগ মানুহে যাৰ লক্ষণ থাকে সিহঁতৰ অলপমান ক'ব গ'লে পেটৰ ওপৰ পাৰ্টত অকণমান ভাৰী লাগিব পাৰে বা কেতিয়াবা সাধাৰণ এটা বিষ হ'ব পাৰে। আৰু অভাৰঅল খুব এটা বেছি লক্ষণ এই চব মানুহৰ নাথাকে, কিন্তু অলপমান যেন এনাৰ্জিটো কমি আহিছে, কামবোৰ মই অলপ ভালদৰে কৰিব পৰা নাই, ওজনটো বাঢ়ি গৈ আছে বা এনেকুৱা ধৰণৰ লক্ষণে বেছিকৈ থাকে। গতিকে একদম আৰম্ভণি। হয়, এইটো তাৰমানে বুজা পালোঁ যে আমি এই বেমাৰটোত যেতিয়া খুব আৰ্লি ষ্টেজ, প্ৰাথমিক অৱস্থাত বৰ বিশেষ লক্ষণে দেখা নিদিয়ে। তো তেনেকুৱা ক্ষেত্ৰত একচুৱেলি সজাগতাটো বেছি প্ৰয়োজন। যে যদি কেনেবাকৈ তেখেতৰ মেদবহুলতা বাঢ়িছে বা তেখেতৰ ফেমিলিত হিষ্ট্ৰী আছে যে ডায়েবেটিছ আছে, এই ধৰণৰ প্লাছ তেখেতৰ কেতিয়াবা অন্য টেষ্ট কৰোঁতে দেখিছে কলেষ্ট্ৰল বাঢ়া আছে, হাই ব্লাড প্ৰেছাৰ আছে, এই ৰোগীসকলে একবাৰ হ'লেও আল্ট্ৰাচাউণ্ড এটা কৰি বা এজন চিকিৎসকৰ লগত কনচাল্ট কৰি ফেটি লিভাৰৰ বস্তুটোৰ বিষয়ে জানি লোৱাটো ভাল হয়। আৰু আপুনি কমপ্লিকেশ্যনৰ বিষয়ে দুই এষাৰ কৈছেই আৰু কজটোৰ বিষয়ে আমি আলোচনা কৰিছোঁৱেই। এতিয়া আহিলেও এই বস্তুটো আমি বাধা দিব পাৰোঁ নেকি, যে ফেটি লিভাৰ হোৱাৰ পৰা আমি বাচি থাকিব পাৰোঁ নেকি? ফেটি লিভাৰ হোৱাৰ পৰা বাচি থাকিবলৈ সদায় এডভাইচটো একেই থাকে কি হেল্থি লাইফষ্টাইলৰ ওপৰত যাব লাগিব। হেল্থি লাইফষ্টাইল আজি ডেটত ক'ব গ'লে আপোনাৰ এক্টিভিটিটো আমি বঢ়াব লাগে। এতিয়া এক্টিভিটি বঢ়োৱাৰ ভিতৰত আমি মিনিমাম যেতিয়া আমি কওঁ কি ব্ৰিস্ক এক্সাৰচাইজ, এতিয়া এই ব্ৰিস্ক এক্সাৰচাইজৰ ভিতৰত এনেকুৱা নহয় কি আপুনি যিকোনো এক্সাৰচাইজ কৰিলে হ'ব, অলপমান বস্তুটো
ব্ৰিস্ক হ'ব লাগিব, যেনেকৈ আপুনি চাইক্লিং কৰে বা অলপ জোৰে জোৰে খোজকাঢ়ে, চ' এনেকুৱা ধৰণৰ এক্সাৰচাইজবোৰ বেছি লাভদায়ক বুলি কোৱা গৈছে। ইয়াৰ ভিতৰত সপ্তাহত মিনিমাম 150 পৰা 200 মিনিট, যোনটো নেকি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হওক বা বিভিন্ন ধৰণৰ এজেঞ্চিবোৰ হওক, সিহঁতে কৈছে কি ইমানখিনি আমি মিনিমাম এটা ব্ৰেষ্ট এক্সাৰচাইজ সপ্তাহত কৰিব লাগে। ছেকেণ্ডলি, আমাৰ খাদ্যটো আমি কি খাই আছোঁ সেইটো অলপমান আমি চিন্তা কৰিব লাগিব। যিমান পাৰোঁ আমি যোনটো ৰিফাইণ্ড চুগাৰ বুলি কওঁ, চ' ৰিফাইণ্ড চুগাৰৰ ভিতৰত আপোনাৰ কমন টেবল চুগাৰো হয় বা যিকোনো ধৰণৰ বেছি মিঠা বস্তু, কেতিয়াবা আমি জাষ্ট পেপচি হওক, কোকা কোলা হওক বা বিভিন্ন ধৰণৰ ফ্ৰুট জুচ বুলি যিবোৰ আজি পেকেটত পায়, এই চব বস্তু আমি ভাল বুলি খাই থাকোঁ, বাট ইয়াত ইমান বেছি চুগাৰ থাকে কি আল্টিমেটলি আপোনাৰ শৰীৰত নট অনলি ফেটি লিভাৰ বা বাকী বিভিন্ন ধৰণৰ বেমাৰো বাঢ়ি গৈ থাকিব। ছেকেণ্ডলি, আপুনি যিমান খাইছে সেইটো কিমান কেলৰি আপুনি গ্ৰহণ কৰিছে আৰু কিমান কেলৰি আপোনাৰ এক্টিভিটিত গৈছে সেইটো আমি অলপমান কেলকুলেশ্যনত ৰাখিব লাগিব। চ' এই হেল্থি লাইফষ্টাইল পৰা আপুনি বহুতখিনি ফেটি লিভাৰৰ পৰা বাচি থাকিব পাৰে, বা যদি আপোনাৰ ফেটি লিভাৰটো জাষ্ট আৰম্ভণি হৈছে আৰু আমি হেল্থি লাইফষ্টাইলত গুচি যাওঁ আৰু কেলৰিবোৰ অলপমান কমায়ো আনো আৰু আমি অলপমান ৱেইট লছ কৰিব পাৰোঁ, এক্টিভিটিটো মেইনটেইন কৰিব পাৰোঁ, তেতিয়া এই ফেটি লিভাৰটো ৰিভাৰ্চো হৈ যায় একদম আৰ্লি ষ্টেজত। আৰু এইটো লাইফষ্টাইলটো যাতে আমি মেইনটেইন কৰি থাকোঁ, এনেকুৱা নহয় কি ঠিক আছে আজি মোৰ 70 কেজি, মোৰ 65 কেজি ওজনটো হ'ব লাগিছিল, মই অলপ দিন এক্সাৰচাইজ কৰিলোঁ এণ্ড মোৰ 65 কেজি ঘূৰি আহিলে, চ' নাও আই কেন গ' বেক টু নৰ্মেল থিং। ন', আমি সেই লাইফষ্টাইলটো মেইনটেইন কৰিব লাগিব যাতে এই ফেটি লিভাৰে হওক বা বিভিন্ন ধৰণৰ বেলেগ বেমাৰে হওক, হাৰ্টৰ বেমাৰ হওক বা ব্লাড প্ৰেছাৰ হওক বা কিডনী বেমাৰ হওক, এই চবৰ পৰাই আমি মুক্ত হৈ থাকিব পাৰোঁ হেল্থি লাইফষ্টাইলৰ পৰা। গতিকে দেখা গৈছে আমি যদি ফেটি লিভাৰৰ প্ৰিভেনশ্যনৰ কাৰণে যিখিনি লাইফষ্টাইল মডিফিকেশ্যনৰ কথা কোৱা যায়, সেইখিনি কৰি থাকিলে যে অকল ফেটি লিভাৰৰ পৰাই বাচিম সেইটো নহয়, আমি হাৰ্টৰ বেমাৰৰ পৰাও বাচিব পাৰোঁ, আমি হাই ব্লাড প্ৰেছাৰৰ পৰাও বাচিব পাৰোঁ, ডায়েবেটিছৰ পৰাও বাচিব পাৰোঁ, আৰু এটা অভাৰঅল হেল্থি লাইফষ্টাইল আমি মেইনটেইন কৰিব পাৰোঁ। এতিয়া আহোঁ আমি ট্ৰিটমেণ্ট পাৰ্টলৈ। কাৰোবাৰ অলৰেডি ফেটি লিভাৰ হৈ গৈছে, সেই ৰোগীজনে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কি কৰিব লাগে? ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি একচুৱেলি যেনেকুৱাকৈ মই ক'লোঁ কি ফেটি লিভাৰ হৈছে বুলি অকল যে আপোনাৰ লিভাৰটোৱে বেয়া হৈ থাকিব এনেকুৱা নহয়, আপোনাৰ শৰীৰৰ বেলেগ অংগবোৰ আছে সেইটোও প্ৰভাৱত আহিব। চ' যেতিয়া আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰোঁ, আপোনাৰ এটা এছেছমেণ্ট আমি কৰিব লাগিব কি বাকী আপোনাৰ শৰীৰৰ অংগ, হাৰ্ট হওক, কিডনী হওক বা আপোনাৰ ব্লাড প্ৰেছাৰ হওক, ডায়েবেটিছ হওক বা আপোনাৰ কলেষ্ট্ৰল হওক, এই চব কিমানখিনি ভাল বা বেয়া, আৰু তাৰে ওপৰত লিভাৰৰ অৱস্থাটো কি, তাৰ ট্ৰিটমেণ্টটো আপোনাৰ এইটোৰ ওপৰত হ'ব। কেতিয়াবা কি হয়, যেতিয়া একদম প্ৰাৰম্ভিক ষ্টেজটো থাকে তেতিয়া লিভাৰত অকল ফেট থাকে কিন্তু লিভাৰটো আদাৰৱাইজ একদম নৰ্মেলি কাম কৰি আছে, সেনেকুৱা ধৰণৰ ৰোগীত আৰু বাকী বেলেগ অংগ বা বেলেগ অৰ্গেনছবোৰ একো ইনভলভ হোৱা নাই, সেনেকুৱা ধৰণত আমি অকল লাইফষ্টাইল মডিফিকেশ্যনটো এডভাইচ কৰোঁ আৰু ৱেইট লছটো এডভাইচ কৰোঁ। আৰু যদি আমি এই ৱেইট লছটো কৰিব পাৰোঁ তেনেহ'লে এই ফেটি লিভাৰটো ৰিভাৰ্চ হৈ যাব। নাও ইন কেছ যদি আমি দেখোঁ কি লিভাৰৰ বা বেলেগ অংগৰ কিবা এটা প্ৰব্লেম আছে, চ' সেই ট্ৰিটমেণ্টবোৰ সেনেকুৱা ধৰণে হ'ব। লিভাৰৰ ক্ষেত্ৰত ক'ব গ'লে এটা মেডিচিন আজিৰ ডেটত আমাৰ আছে যোনটো কি ফেটি লিভাৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ, চ' সেই মেডিচিনবোৰ আপোনাক দিব পাৰি। আৰু অ'ভাৰঅল আমি আপোনাক চাই ল'ব লাগিব কি আপোনাৰ ৰিস্ক কিমান আছে, হাৰ্টৰ ৰিস্ক হওক, ব্লাড প্ৰেছাৰ হওক, কিডনীৰ হওক বা অন্য বেমাৰ হোৱা, ডায়েবেটিছ হওক, এনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ ৰিস্ক আপোনাৰ কিমান আছে আৰু লিভাৰটো আপোনাৰ কিমান ক্ষতি এতিয়ালৈ হৈছে। চ' এই চব কেলকুলেশ্যন কৰিহে আপোনাৰ ট্ৰিটমেণ্টটো আমি অলপ ডিচাইড কৰোঁ। আৰু ট্ৰিটমেণ্টটো ইউজুৱেলি এটা লং টাৰ্ম প্ৰচেছ হয়, এনেকুৱা নহয় কি 1 মাহ বা 2 মাহ আপুনি ট্ৰিটমেণ্ট কৰিলে ফেটি লিভাৰটো ঠিক হৈ গ'ল, আপুনি একদম সুস্থ হৈ গ'ল, নহয়। ট্ৰিটমেণ্টটো অলপ লং টাৰ্মৰ হ'ব, কাৰণ যিহেতু আপোনাৰ ফেটি লিভাৰ হৈছে, আপোনাৰ শৰীৰৰ এটা টেণ্ডেঞ্চি আছে কি আগলৈ গৈ অলপ বেমাৰ পাতি বাঢ়িব পাৰে, ডায়েবেটিছ হ'ব পাৰে বা হাৰ্টৰ বেমাৰ হওক, কিডনী বেমাৰ হওক বা লিভাৰৰ বেমাৰ হওক, এইবোৰ বেমাৰ হ'ব পাৰে। চ' ট্ৰিটমেণ্টটো এটা লং টাৰ্ম প্ৰচেছ, আৰু এইটো যাতে আমি সেই লং টাৰ্ম প্ৰচেছটো অলপ ফ'ল' কৰি থাকোঁ।
গতিকে দেখা যায় যে ফেটি লিভাৰ বুলি ক'ব গ'লে ৰোগীজনৰ যে অকল লিভাৰটোতে প্ৰব্লেম হৈছে সেইটো নহয়, তেওঁ অভাৰঅল হেল্থৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰে। হয়। গতিকে ৰোগীজনে এইটো যথেষ্ট গুৰুত্ব সহকাৰে লৈ তেওঁ অভাৰঅল হেল্থটো ইম্প্ৰুভ কৰিবৰ কাৰণেও চেষ্টা কৰিব লাগিব। ধন্যবাদ ডক্টৰ কলিতা। আজি আমি ফেটি লিভাৰৰ বিষয়ে যথেষ্টখিনি কথা জানিলোঁ। আশা কৰোঁ আমাৰ যিসকল দৰ্শকে আমাৰ এই প্ৰগ্ৰেমটো চালে তেওঁলোকো যথেষ্ট উপকৃত হ'ব। আৰু ইয়াকে কৈ আজি আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।